প্ৰিয় দৰ্শক আমাৰ নতুন অনুষ্ঠান বিয়লিৰ আলাপলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এইকণ সময় কেৱল আপোনালোকৰ বাবে আমি প্ৰতিদিনাই আপোনালোকলৈ লৈ আহোঁ একোটা বিষয়বস্তু মোৰ বিশ্বাস আমাৰ এই অনুষ্ঠানে আপোনালোকক নিশ্চয়কৈ উপকৃত কৰিব আজি আমি আলোচনা কৰিবলৈ ওলাইছো এনে এটা বিষয়বস্তু যেটো হৈছে অসমত সবাতোকৈ দেখা দিয়া এটা মাৰাত্মক দুৰাৰোগ্য ৰোগ কেন্সাৰ ৰোগ কেন্সাৰ ৰোগ যেতিয়া এজন ৰোগীৰ শৰীৰত দেখা দিয়ে তেতিয়া এনে এটা অনুভৱ হয় তেওঁ মৃত্যুৰ দুৱাৰদলিলৈ গৈ আছে কিন্তু আজিকালি চিকিৎসা পদ্ধতি ইমানে উন্নত হৈছে যে এই ৰোগবিধ নিৰাময় কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ উপায় ওলাইছে এই ৰোগবিধ কিয় হয় ইয়াৰ লক্ষণ কেনে ধৰণৰ হ'ব পাৰে ইয়াৰ প্ৰিকশ্যন আমি কি ল'ব লাগিব বিভিন্ন ধৰণৰ আমি কথা আজি এই অনুষ্ঠানৰ জৰিয়তে আলোচনা কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছো আমাৰ ষ্টুডিঅলৈ এগৰাকী বিশিষ্ট চিকিৎসকক হয় আমি তেওঁৰ সৈতে আমি চিনাকি কৰাই দিম লগতে আমাৰ অনুষ্ঠানটো আজি আগবঢ়াই নিম কিন্তু এইখিনিতে আমি কৈ থব বিচাৰো আমাৰ এই অনুষ্ঠানটো এঘণ্টীয়া অনুষ্ঠান এই অনুষ্ঠানটোত আমি ফোন লাইন খুলি দিম কেৱল আপোনালোকৰ বাবে দৰ্শকসকলৰ বাবে আৰু আপোনালোকে পোনপটীয়াভাৱে আপোনালোকৰ কিবা যদি প্ৰশ্ন থাকে আপোনালোকে ফোন যোগে জনাব পাৰিব আমি কেনেদৰে সমস্যাসমূহ সমাধান কৰিব পাৰি বাইদেউৰ সৈতে আমি কথা পাতি আপোনাক জনাবলৈ আমি চেষ্টা কৰিম আমি চিনাকি কৰি দিব বিচাৰিছো আমাৰ ষ্টুডিঅলৈ আমন্ত্ৰণ কৰি না বিশেষ অতিথি যোৰাবাটস্থিত নৰ্থ ইষ্ট কেন্সাৰ হস্পিটেলৰ বিশিষ্ট চিকিৎসক ডক্টৰ জুমি বৰগোহাঁই বাইদেউ আমি তেওঁক চিনাকি কৰিব বিচাৰিম বাইদেউ আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ প্ৰথমে আপোনাৰ পৰা আমি অনুভৱ জানিব বিচাৰিম যেহেতু আমাৰ এটা নতুন চেনেল আমি নতুনকৈ ষ্টাৰ্ট কৰিছো নতুনকৈ আৰম্ভ কৰিছো এটা বিশেষ অনুষ্ঠান বিয়লিৰ আলাপ বিভিন্ন ধৰণৰ আমি বিষয়বস্তু লৈছো এই অনুষ্ঠানত আৰু বিশেষকৈ আজি আমি আপোনাক অতিথি হিচাপে পাইছো তাৰ বাবে অশেষ ধন্যবাদ প্ৰথমে আপোনাৰ অনুভৱটো জানিব বিচাৰিম প্ৰথমতে I am very thankful thank you for inviting me আৰু প্ৰথমবাৰৰ কাৰণে আহিছো এই আপোনালোকৰ চেনেললৈ আৰু আপোনালোকৰ ইয়াতে আহি মই দেখিছো বহুত হাইটেক অলৰেডি আজিকালিৰ দিনত এই হাইটেক হোৱাটো বহুত ইম্পৰ্টেণ্ট কাৰণ আমাৰ এতিয়া ইনফৰমেশ্যনৰ যুগ সো ইনফৰমেশ্যনৰ যুগত আমি যাতে যিমান আমি শুদ্ধকৈ ইনফৰমেশ্যন দিব পাৰোঁ আমি পৃথিৱীলৈ আমি এতিয়া আমাৰ লোকেলি হওক এতিয়া নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি আমি চবতে ইনফৰমেশ্যনৰ যুগ আহি পৰিছে সো আমি শুদ্ধ ইনফৰমেশ্যন বিকজ ইনফৰমেশ্যন এতিয়া চবফালে ফেক ইনফৰমেশ্যনৰ যুগ হৈ গৈছে সো আপোনালোকৰ ফালৰ পৰা মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যিমানখিনি পাৰে মই জানো যে কৰিব আপোনালোকৰ ফালৰ পৰা সো মোৰ ইয়াতে আহি খুব ভাল লাগিছে আৰু মই গম পাইছো যে আপোনালোকৰ আগৰ দিনত খুব ভাল কৰিব হয় আমি চেষ্টা কৰিম আমাৰ চেনেলটো যাতে অন্যান্য যিসমূহ আচলতে স্যাটেলাইট চেনেল আছে সেইসমূহতকৈ যাতে আমি আগবাঢ়িব পাৰোঁ আমি শুদ্ধ বাতৰি যাতে উপস্থাপন কৰিব পাৰোঁ তাৰ বাবে আমি যথেষ্ট আমি চেষ্টা কৰিম আৰু আপুনি আপোনাৰ অনুভৱটো আমাক জনালে অশেষ ধন্যবাদ যেহেতু আমি এটা বিশেষ বিষয়বস্তু আজি লৈ আহিছোঁ দৰ্শকসকলৰ বাবে অসমত খুব বেছিকৈ দেখা দিয়ে কৰ্কট ৰোগ দুৰাৰোগ্য কৰ্কট ৰোগ বুলি কোৱা হয় যাক আৰু সেই কৰ্কট ৰোগ যেতিয়া এজন ৰোগীৰ শৰীৰত দেখা দিয়ে তেতিয়া পৰিয়ালটো যথেষ্ট ভাঙি পৰে ৰোগীজন যথেষ্ট ভাঙি পৰে সমগ্ৰ বিষয়টোক লৈ প্ৰথমে আপুনি কি ক'ব কৰ্কট ৰোগনো কি হয় একচুৱেলি কৰ্কট ৰোগ এটা সৰু শব্দ যদিও আপোনাৰ কৰ্কট ৰোগৰ ভিতৰত বহুতখিনি সোমাই আছে কৰ্কট ৰোগ বুলি ক'লে আমাৰ এইটো বহুত পুৰণা ৰোগ হয় যদিও এতিয়া যেনেকৈ মই ক'লোঁ যে ইনফৰমেশ্যনৰ যুগ মানুহে এতিয়া গুগল টিপিলে গুগলত চাৰ্চ কৰিলে আপুনি ইউ কেন ফাইণ্ড লটছ অফ ইনফৰমেশ্যন কিন্তু আপোনাৰ কৰ্কট ৰোগ আমাৰ বহুত পুৰণা স্ক্ৰিপচাৰতো এনেকুৱা কৰ্কট ৰোগৰ বিষয়ে লিখা আছে কিন্তু কৰ্কট ৰোগ হোৱাৰ পিছত মানুহৰ যোনটো ভয়াৱহ অৱস্থা হৈছিলে সেইকাৰণে মানুহবোৰে খুব ভয় খাইছিলে আৰু ভয় খোৱাৰ কাৰণে সেইটো এটা মানে টাবু টাইপ হৈ গৈছিলে যে এইটো কথা পাতিবলৈও মানুহে ভয় কৰে কাৰণ কথা পাতিলেও যেন হৈ যায় বেমাৰটো হৈ যাব বেমাৰটো হৈ গ'লেতো মৃত্যু নিশ্চয় সো সেইবোৰৰ কাৰণে মানুহে বহুত ভয় খাই আছিলে কিন্তু ইমান বছৰত বহুতখিনি ৰিচাৰ্চ আগবাঢ়িছে বহুতখিনি মানুহে কাম কৰিছে এইটো সাবজেক্টৰ ওপৰত এতিয়া আমি বহুতখিনি এতিয়া উন্নত হেৰিয়াত আহি পৰিছো আমাৰ ট্ৰিটমেন্টৰ নামতো আপোনাৰ বহুতখিনি আমি আগবাঢ়ি আহিছো সেই কাৰণে ট্ৰিটমেন্ট কৰি এতিয়া ক্যান্সাৰ ৰোগ
মানুহৰ হলেও কৰ্কট ৰোগ হলেও মানুহে ট্ৰিটমেন্ট সোনকালে কৰিলে তাৰ মানে আপোনাৰ নিৰাময় হ'ব পাৰে কিউৰ হৈ যাব পাৰে হয় খাব নালাগে মেইন কথা যাতে সোনকালে ধৰা পৰে সবতকে ইম্পৰ্টেন্ট হল সজাগতা কাৰণ আমাৰ মানুহ এতিয়া আৰু সজাগ হোৱা উচিত যিমান সজাগতা লাগে এতিয়াও হয়তো আমি বহুত পিছপৰি আছো সেই ক্ষেত্ৰত কিন্তু তথাপিতো মই বিচাৰো আৰু সেই কাৰণে one of the main reasons ki moi apnalukor yateo je ahisu aru moi apnalukor logot ami coordinate kori ami jiman hojagota anibo paru manuhor majot jiman hunkale apunar ei bemar tu dhara pelabo paru diagnosis jimane hunkale hoy himane bhal hoar সম্ভাৱনা বেছি থাকে হয় নিশ্চয়কৈ যথেষ্ট সজাগ আৰু সচেতন হোৱাটো এই ক্ষেত্ৰত জৰুৰী এইখিনিতে আপোনাৰ পৰা আমি জানিব বিচাৰিম ক্যান্সাৰ ৰোগ কেই প্ৰকাৰৰ থাকিব পাৰে বহুতে হয়তো নাজানে ক্যান্সাৰ ৰোগ কি হয় বা ক্যান্সাৰ ৰোগ কেনেকৈ শৰীৰত বিয়পে সিম্পটমছ বিলাক কেনে ধৰণৰ সেই বিষয়ে অকমান ক'ব নেকি ক্যান্সাৰ ৰোগ এইটো আমি মানুহ কুখেৰে বনোৱা প্ৰত্যেক কুখ আমাৰ ইম্পৰ্টেন্ট কাৰণ প্ৰত্যেকৰে কিবা ফাংচন থাকে সো কোনবা এটা কুখৰ যদি এবনৰ্মেল গ্ৰোথ হয় normally কি হয় যে আমাৰ এবোৰ সব ফাংচন বুৰ বা আমাৰ যোনবোৰ গ্ৰোথ ফ্যাক্টৰ গ্ৰোথ যোনবোৰ হয় আমাৰ সেল ডেথ হয় এবোৰ ক্ৰমান্বয়ে নিজৰ এটা সিস্টেমত চলি থাকে কিন্তু তাতে যদি কিবা অবস্টাকল মানে আহে তেতিয়া আপোনাৰ এবনৰ্মেল গ্ৰোথ হ'ব পাৰে কোনবা এটা কুখৰ এবনৰ্মেল গ্ৰোথ হৈ পেলাই হে জাগাত কৰ্কট ৰোগ দেখা দিব পাৰে আপোনাৰ শৰীৰৰ যিকোনো জাগাত আপোনাৰ ব্ৰেইনৰ পৰা আৰম্ভ কৰি আপোনাৰ স্কিন আপোনাৰ ওপৰৰ পৰা তললৈকে যিমান আমাৰ ইন্টাৰনেল অৰ্গানছ আছে আমাৰ এক্সটাৰনালি আমাৰ স্কিনত হ'ব পাৰে আপোনাৰ ডিঙিত মুখমণ্ডলিত অংশ নাইনে যেটো অংশত ক্যান্সাৰ ৰোগ নহয় হয়তো চুলিত নহয় হয় চুলিত নহয় বাকি আপোনাৰ সব হেৰিয়াতে হ'ব পাৰে দৰ্শকসকল আমি ইতিমধ্যে আপোনালোকক কৈছোৱে যেহেতু আমাৰ এই অনুষ্ঠান কেৱল আপোনালোকৰ বাবে আৰু ক্যান্সাৰ ৰোগ যেহেতু অসমত সৰ্বাধিক হৈছে বিশেষকৈ উত্তৰ পূবত বুলি ক'লেও ভুল কোৱা নহব উত্তৰ পূবত যথেষ্ট সৰ্বাধিক হৈছে অসম প্ৰথম স্থানতে আছে গতিকে যথেষ্ট আমি সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব তেতিয়াহে এই ৰোগবিধ নিৰাময় কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব চিন্তা কৰাৰ আসলতে কোনো প্ৰয়োজন নাই চিকিৎসা বিজ্ঞান ইমানেই উন্নত হৈছে চিকিৎসকসকল যথেষ্ট এই ক্ষেত্ৰত কষ্ট কৰিছে নতুন নতুন আসলতে ঔষধ উলিয়াইছে এই ক্ষেত্ৰত আৰু ৰোগীৰ সংখ্যা হয়তো লাহে লাহে কমিবলৈ ধৰিব আৰু ইতিমধ্যে আমি কৈছো যে আমাৰ ফোন লাইন খোলা আছে টেলিভিছন স্ক্ৰিনত আমাৰ নাম্বাৰটো ফ্ল্যাশ হৈ আছে আপোনালোকে আপোনালোকৰ প্ৰশ্নটো কৰিব পাৰে আমি ফোন লাইন খুলি দিছো আৰু ইয়াৰ মাজতে মই সিম্পটমছ খিনি অলমান মিনিমাল হেৰিখিনি কৈ দিও হয় আপুনি মানুহৰ কিছুমান আমাৰ সিম্পটমছ আৰ্লি সিম্পটমছ আমি দেখা দিলে আমি অলপ সজাগ হৈ থাকিলে তেতিয়া আমি সোনকালে ধৰা পেলাব পাৰিম হেবোৰ আপোনাৰ যেনে আপোনাৰ যদি এটা কৰবাত ঘা হৈছে সেই ঘাটো বহুত দিনৰ মানে এনে আমাৰ নৰমালি কৰবাত যদি আমি দুখ পাও বা ঘা লাগে সেই ঘাটো সোনকালে ভাল হৈ যায় আপোনাৰ উইদিন 10 ডে 10 দিন বা আপোনাৰ 15 দিনৰ ভিতৰত ভাল হৈ যাবলে কাৰণ বডিয়ে নিজে এক্ট কৰি হেতু নিজে ভাল হৈ যায় কিন্তু যদি সেই ঘাটো আপোনাৰ ইনফেকশন বুলি বহুতে ট্ৰিটমেন্ট কৰি থাকে আপোনাৰ ঘাটো ভাল নহয় হে নহয় তেতিয়া আপুনি এটা অনুমান কৰিব পাৰে যে কিবা এটা সাসপেক্ট কৰিব লাগে সন্দেহ কৰিব লাগে আপুনি গৈ পেলাই হুনকালে ডক্টৰৰ ওচৰত গৈ পেলাই দেখুৱাব লাগে যাতে তেওঁলোকৰ নিজৰ ক্লিনিক্যাল এক্সপেৰিয়েন্সৰ পৰা তেওঁলোকেও হয়তো সন্দেহ তাৰ পিছত কি পৰীক্ষা লাগিব পৰীক্ষা নিৰীক্ষা কৰি পেলাই চাব পাৰে যদি এগৰাকী মাইকী মানুহৰ বা ইভেন মতা মানুহৰো স্তনত ক্যান্সাৰ হয় এটো নহয় যে অকল মাইকী মানুহৰে হয় কিন্তু খুব কম হয় মাইকী মানুহৰ যদি স্তনৰ ক্যান্সাৰত আপোনাৰ গুটা দেখা দিয়া যায় গুটা দেখে হেতু চকুৰে actually দেখা নাপায় হেতু ফিল কৰি মাইকী মানুহ গৰাকীয়ে যদি গম পায় যে কিবা এটা আপোনাৰ গুটা এটা পাইছে তেতিয়া আপুনি তেখেতে ইমিডিয়েটলি তেখেতে নিজে চেক কৰিব পাৰে তাৰ পিছত গৈ পেলাই দেখাব পাৰে কাৰণ দেখুৱালেহে আপোনাৰ নেক্সট ষ্টেপলে আগবাঢ়ি যাব পাৰে আৰু তাৰ পিছত আপোনাৰ
এনেটো আমাৰ কাহ ইনফেকশন হলো প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ বুলি কোৱা হয় আসলতে আমি আগতীয়াকৈ যদি সজাগ হওঁ সচেতন হওঁ তেতিয়াহ'লে এই বেমাৰটো আসলতে আগতীয়াকৈ গম পোৱা যায় বিভিন্ন ক্ষেত্ৰত দেখা যায় আপুনি ব্ৰেষ্ট কেঞ্চাৰৰ কথা কৈছে এইখিনিতে উল্লেখ কৰোঁ বিভিন্ন সময়ত দেখা যায় বহু মহিলাই লুকুৱাব বিচাৰে ব্ৰেষ্ট ফিডিং নকৰে এই বস্তুটো কিন্তু লাহে লাহে বেয়ালৈ ঢাল খোৱা দেখা যায় আমি বহুত এনেকুৱা পায়ে থাকো তাৰ মানে কি হয় মাইকী মানুহৰ হয়তো বহুত এটো এটা সোশিও ইকোনমিক প্ৰবলেম কাৰণ ম্যাক্সিমাম মাইকী মানুহৰ আপোনাৰ তেওঁলোকে ব্ৰেড উইনাৰ নহয় তাৰ মানে ঘৰৰ যোনটো ফাইনান্সিয়াল হেৰি তেওঁলোকৰ ওপৰত নাথাকে হেতুত প্লাস মাইকী মানুহৰ আপোনাৰ লাজ হেতু বেছি তাৰছত হদায় মাইকী মানুহৰ এটো এটা হেৰি হয় যে প্ৰথমতে নিজৰ মানুহজন তাৰ পিছত লৰা ছোৱালী তাৰ পিছতহে তেওঁ তেতিয়া তেওঁ খদায় পিছফালে ৰাখে সো তেওঁৰ যোনবোৰ প্ৰবলেম থাকে তেওঁ হদায় লাষ্টতহে তাৰ মানে হেৰি কৰে সো এই প্ৰবলেমবোৰ তেওঁ যদি নকয় তেতিয়া প্ৰবলেম হেকাৰণে বাঢ়ি গৈ থাকে হয় এইখিনতে কবলে আসলতে শুনিবলৈও বেয়া হয় ফিগাৰ মেইনটেইন কৰিবৰ কাৰণে বহু মহিলাই আসলতে কম বয়সতে বিয়া পাতে তাৰ পিছত যদি সন্তান জন্ম দিয়ে তাৰ পিছত ব্ৰেষ্ট ফিডিংটো তেওঁলোকে আতৰাই চলিব বিচাৰে হেতু এটা আপোনাৰ কিন্তু যথেষ্ট প্ৰবলেম এটা আছে কিন্তু আজিকালি হয়তো যিমানে আমাৰ ওয়েস্টাৰ্ণ কালচাৰ হেৰি হৈছে এটো বেছি হৈছে কিন্তু আদাৰৱাইজ আমাৰ ইন্ডিয়ান সাবকন্টিনেন্টত কিন্তু হেতু খুব বেছি এটা প্ৰবলেম নহয় স্পেশালি আমাৰটো ৰুৰাল পপুলেশন বেছি আছে আমাৰ আৰবান পপুলেশনতে এটো বেছি প্ৰবলেম কাৰণ আমাৰ যোনটো এতিয়া সাইকোলজিক্যাল হেৰি হৈছে যে আপোনাৰ যোনটো শৰীৰৰ হেৰি হেতু দেখাবৰ কাৰণে যে এনেকুৱা হলেহে ভাল দেখি এনেকুৱা হলে ভাল নেদেখি এইবোৰ কাৰণে আপোনাৰ কিছুমান বস্তু মানুহে কৰে কিন্তু of course breastfeeding to eta important bostu hoy jontu korile bachchar karneo bhal makor karneo bhal karon ultimately obesity jontu eta lifestyle problem hoy obesity karne is a major risk factor heri breast cancer karne ar obesity kihor karne hoy jetu lifestyle problem apnar khwa khadyo hok apunar physical activity hok aru ajikali jonbur westernized lifestyle ahise karon smoking hok alcohol hok ebur bostu apunar ultimately আপোনাৰ পৰা আমি জানিব বিচাৰিম ব্ৰেষ্ট কেঞ্চাৰটো আসলতে কেনেকৈ ধৰা পেলাব পাৰি ব্ৰেষ্ট কেঞ্চাৰ হলে কেনেকৈ গম পাব হয় মোৰ ব্ৰেষ্ট কেঞ্চাৰ হৈছে কেনেকৈ হেতু লাহে লাহে হেতু কিন্তু স্প্ৰেড হোৱা দেখা যায় বহুতৰ ক্ষেত্ৰত কি হয় প্ৰকৃততে ব্ৰেষ্ট কেঞ্চাৰ আপোনাৰ এটা মেজৰ প্ৰবলেম আগতে ওয়েস্টাৰ্ণ কান্ট্ৰিজত বেছি হোৱা যেন নাছিলে কিন্তু এতিয়া ইণ্ডিয়াটো আপোনাৰ বহুত বেছিকৈ হয় আমাৰ অসমতো আমাৰ ব্ৰেষ্ট কেঞ্চাৰৰ পেশেন্ট বহুত আছে yearly বহুত পেশেন্টে ধৰা পৰে ডায়াগনোসিস হয় এটা প্ৰথম কময় ক্যান্সাৰ ডায়াগনোসিস হোৱাৰ আগৰ স্টেজ হল আমি যোনটো প্ৰিভেনশন আপুনি কৈ আছে হেতু স্ক্ৰিনিং এটা কৰিব পাৰি প্ৰত্যেক মহিলাই আপোনাৰ ব্ৰেষ্ট কেঞ্চাৰ বুলি ওকে ভাবি পেলাই আপোনাৰ এটা নিজৰ স্ক্ৰিনিং যোনটো সেলফ ব্ৰেষ্ট এক্সামিনেশন হেতু 21 বছৰ হোৱাৰ লগে লগে প্ৰত্যেকজনী ছোৱালীয়ে কৰিব পাৰে নিজৰ সেলফ ব্ৰেষ্ট এক্সামিনেশন অলমান শিকি লব পাৰে ব্ৰেষ্ট এণ্ড এক্সিলাস আমি যেহেতু অকল ব্ৰেষ্ট আৰু কনসেন্ট্ৰেট কৰিছো এতিয়া হেতু ব্ৰেষ্ট কেঞ্চাৰৰ কাৰণে সেলফ ব্ৰেষ্ট এক্সামিনেশন বুলি কয় হেতু আপুনি ব্ৰেষ্ট আৰু আপোনাৰ কাখলতিৰ তল দুয়ো ফালে নিজে চাব পাৰে যদি কিবা আপুনি এবনৰ্মালিটি পায় তেতিয়া ছোৱালীজনীয়ে ইমিডিয়েটলি কনসাল্ট কৰি পেলে তাৰ পিছত বাকিখিনি জি কৰিবলে তেতিয়া ক্লিনিক্যাল এক্সামিনেশন ডক্টৰে কৰিব ডক্টৰে ক্লিনিক্যাল এক্সামিনেশন কৰি পেলে যদি তাতে এটা কিবা গুটা পায় তেতিয়া আপোনাৰ হেতু পৰীক্ষা কৰিব পাৰি আৰু আপোনাৰ এটো হল স্ক্ৰিনিং হিচাপে after 40 years another thing is after 40 years every আপোনাৰ মহিলা সব মহিলা সকলে এটা স্ক্ৰিনিং মেমোগ্ৰাম কৰিব পাৰে হেতু আপুনি ইয়াৰলি কৰিব পাৰে আৰু যদি কিবা প্ৰবলেম থাকে যদি এটো ৰোগ হয়
ব্ৰেষ্ট কেঞ্চাৰ যদি হয় তেতিয়া কেনেকৈ ইয়াক নিৰাময় কেনেকৈ কৰিব কেনেধৰণৰ ঔষধ দিব বা কেমৰ কথাটো আমি চবে জানো এইটো ডিপেণ্ড কৰিব ফাৰ্ষ্ট অফ অল আপোনাৰ ডায়েগন'চিছ ফাৰ্ষ্ট ডায়েগন'চিছ হ'ব লাগিব ডায়েগন'জ হৈ পেলাই যে এইটো কেঞ্চাৰ আছে গোটা থাকিলেই যে কেঞ্চাৰ হয় এইটো নহয় আপোনাৰ কিছুমান গোটা কেঞ্চাৰাছ মানে মেলিগনেণ্ট নহয় সেইবোৰ আপোনাৰ জাষ্ট বিনাইন বুলি কয় সেইটো অকল সেই জেগাটোত হৈছে আপুনি কাটি ওলাই পেলাই যিকোনো আপোনাৰ গোটা হ'লে প্ৰথম হ'ল আমি টিস্যু ডায়েগন'চিছ কৰিবলৈ তাৰমানে তাৰ পৰা অকণমান মঙহ লৈ পেলাই আমি সেইখিনি মাইক্ৰস্কোপৰ আণ্ডাৰত পেথলজিষ্টে চাই পেলাই সেইখিনি সেই ডায়েগন'চিছ কৰিব লাগিব সেইটো হ'ল কনফাৰ্মেটৰী টেষ্ট তো যদি আপোনাৰ সেইটোক বায়পসি বহুত মানুহে যোনটো বায়পসি বুলি ক'লে ভয় খায় বহুতে ভাবে যে বায়পসি কৰিলে বেমাৰটো বিয়পি যায় মানুহৰ আমি এইটো মানে কমন হেৰি পাই থাকোঁ বহুত পেচেণ্টে আমাক সোধে যদি বায়পসি আপোনালোকে কৰে বায়পসি কৰিলে বেমাৰটো বিয়পি যাব নেকি কিন্তু সেইটো নহয় কাৰণ আপোনাৰ বায়পসি কৰিলে বিয়পি নাযায় আৰু সেই জায়গাটোৰ পৰা আপুনি বায়পসি কৰি যেতিয়া কনফাৰ্ম কৰিলেহে আপুনি নেক্সট ষ্টেপলৈ আগুৱাই যাব পাৰিব কাৰণ সেইটো কনফাৰ্ম হোৱাৰ পিছত তাৰপিছত আপোনাৰ নেক্সট কৰবাত বিয়পি গৈছে নেকি সেইবোৰ টেষ্ট কৰিব লাগিব তাৰ কাৰণে আপোনাৰ সিটি স্কেন লাগে আপোনাৰ চেষ্ট এক্সৰে লাগে যাতে আপোনাৰ কাৰণ স্তনৰ কেঞ্চাৰ হওক বা যিকোনো কেঞ্চাৰ স্তনৰ কেঞ্চাৰ বেলেগ বেলেগ জায়গালৈ বিয়পি যোৱাৰ সম্ভাৱনা থাকে আপোনাৰ লাংছ হওক লিভাৰ হওক আপোনাৰ বোন জ্বলে হওক এইবোৰ খুব কমনলি স্প্ৰেড হৈ যায় সেইটো কাৰণে আমি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰাৰ আগতে উই হেভ টু ষ্টেজ কৰিব লাগে এইটোক কয় ষ্টেজিং ডায়েগন'চিছৰ পিছত ষ্টেজিং চ' ষ্টেজিং কৰি এইটো ৱেডাৰ আপোনাৰ ষ্টেজ 1ত আছে 2 3 4 যি হওক আপোনাৰ ষ্টেজ কৰি আমি কথা পাতিম আপোনাৰ লগত আমি যিহেতু ইতিমধ্যে উল্লেখ কৰিছোঁ আমি এটা নতুন বিষয়বস্তু আপোনালোকলৈ লৈ আহিছোঁ সেয়া হৈছে দুৰাৰোগ্য কেঞ্চাৰ কেঞ্চাৰ ৰোগৰ বিষয়ে আমি কথা পাতি আছোঁ জুমি বাইদেউৰ লগত চিকিৎসক ডক্টৰ জুমি বৰগোহাঁই আছে আমাৰ লগত আৰু যেহেতু আমি ইতিমধ্যে জনাইছোঁ আপোনালোকৰ বাবে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু ফোন লাইন যেহেতু খুলি দিয়া হৈছে আমাৰ ফোন লাইনত এগৰাকী দৰ্শক আহিছে আপোনাক স্বাগতম জনাইছোঁ যদি সংযোগ স্থাপন হৈছে হয় হেল্ল' হয় আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ নামটো জনাব ক'ৰ পৰা কৈছে আৰু কেনেধৰণৰ সমস্যা আপুনি কি জনাব প্ৰশ্নটো কি হয় হয় বাইদেউ মোৰ নাম হয় কৈ যাওক আমি শুনি আছোঁ হয় বাইদেউ মোৰ নাম বাবলু চৌধুৰী মই নগাঁৱৰ পৰা কৈছিলোঁ হয় আপোনাৰ সমস্যাটো জনাব হয় বাইদেউ মই এইটো কথা জানিব বিচাৰিছোঁ যে কৰ্কট ৰোগৰ ওপৰত মানে আমাৰ সাইকোলজিকেল কিবা প্ৰভাৱ থাকে নেকি বাৰু হয় সাইকোলজিকেল কিবা প্ৰভাৱ থাকে নেকি বা যে মোৰ দেহৰ কোষবোৰৰ এবনৰ্মেল এটা গ্ৰোথ হ'ব বা এবনৰ্মেল গ্ৰোথ এটা হ'ব বা চেলবোৰৰ মানে ফাষ্টে চেল ডিভিজন হ'ব বা এনেকুৱা ধৰণৰ যদি মই যদি ভাবি থাকোঁ বা মনতে যদি মই ভাবি থাকোঁ তেনেকুৱা ধৰণৰ সাইকোলজিকেল প্ৰভাৱ হৈ পেলাই বা ইন ফিউচাৰ মোৰ তেনেকুৱা হোৱাৰ সম্ভাৱনা থাকে নেকি বাৰু তেনেকুৱা এটা প্ৰভাৱ পৰে নেকি বাৰু বহু গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন আপুনি উত্থাপন কৰিছে সাইকোলজিকেলি ইয়াত কিবা প্ৰভাৱ পৰে নেকি কেঞ্চাৰ ৰোগটোৰ ক্ষেত্ৰত অ'কে কৰ্কট ৰোগ যেতিয়া ডায়েগন'চিছ হয় আৰু আমি এটা যোনটো জনাব লাগে পেচেণ্টক বা পেচেণ্টৰ একচুৱেলি ডাইৰেক্টলি পেচেণ্টক ইমিডিয়েটলি কোৱা নহয় most of the time বেছিভাগ সময় আপোনাৰ তেওঁৰ লগৰ যোন ৰেছপনচিবল যোন আহে গাৰ্জেন তেখেতসকলৰ লগত আমি খুব ডিটেইলছত কথা পাতোঁ আৰু তাৰপিছত আমি এনকাৰেজ কৰোঁ যে আপোনালোকে বা আমি নিজেও ক'বলৈ বিচাৰোঁ পেচেণ্টক আৰু তেওঁলোককো জনাওঁ যে আমি পেচেণ্টক জনাই দিম কিন্তু বহুত এটেণ্ডেঞ্চ বা ৰিলেটিভছে নিবিচাৰে যে পেচেণ্টক কোৱাটো কাৰণ চবৰে এটা আমাৰ জেনেৰেল সাধাৰণ মানে যোন মানুহ তেওঁলোকৰো এটা ধাৰণা থাকে যে আমি যদি মানুহজনক জনাই দিওঁ তেওঁ একদম ভাঙি পৰিব আৰু তেখেতে তেতিয়া একো কৰিব নোৱাৰিব চ' ট্ৰিটমেণ্টটো হয়তো ল'ব নিবিচাৰিব বা তেওঁ একদম সোমাই থাকিব আৰু চ' কিন্তু তথাপিতো মই সদায় এনকাৰেজ কৰোঁ কাৰণ মানুহ এজনৰ মই ভাবোঁ যে জানাটো খুব জৰুৰী কাৰণ কাৰোবাৰ যদি কিবা এটা হৈছে তেখেতে কিবা ষ্টেপ ল'বৰ কাৰণে তাৰ কাৰণে প্ৰথমতে প্ৰব্লেমটো নিজৰ জানিব লাগিব চ' সাইক'লজিকেলি সেই ফাৰ্ষ্ট ষ্টেপতে তেওঁলোক একদম ব্ৰেকডাউন হৈ যায় পেচেণ্ট হওক ৰিলেটিভ হওক যদি সেইটো গম পোৱা যায় তেতিয়া হয়তো পিছৰ জীয়াই থকা দিনকেইটাও শান্তিৰে জীয়াই থাকিব নোৱাৰে
তেওঁলোকে তাৰমানে এইটো এটা ছ'চিয়েল ষ্টিগমা এটা হৈ গৈছে নহয় যে আপোনাৰ কেঞ্চাৰ কৰ্কট ৰোগ হৈছে যিহেতু তাৰমানে মৃত্যু আৰু মই মৰিলোঁ আৰু কোনেও তাৰমানে এইটো নাভাবে মেক্সিমাম মানুহে মই দেখিছোঁ যে মই এই ৰোগটোৰ পৰা নিৰাময় হৈ পেলাই মই এটা নৰ্মেল লাইফ এটা জীয়াই থাকিব পাৰিম বুলি খুব কম মানুহৰহে সেই মেণ্টেল কেপাচিটিটো থাকে কিন্তু এনেকুৱাও বহুত আমি পাইছোঁ যাৰ আপোনাৰ খুব মনৰ দৃঢ় আপোনাৰ কোৱাৰ পিছতো তেওঁলোকৰ জীয়াই থকাৰ যোনটো সেইটো কাৰণে তেওঁলোকৰো সবৰে এটা মোটিভেশ্যন থাকে যে তেওঁলোকৰ ল'ৰা ছোৱালী থাকে তেওঁলোকৰ মা দেউতা থাকে বা স্পাউস থাকে কম দেখা যায় তেনেকুৱা ধৰণৰ মানুহ ন তেনেকুৱা ধৰণৰ ৰোগী খুব কম দেখিবলৈ পোৱা যায় তেওঁলোকে খুব ধুনীয়াকৈ হেৰি কৰে যে আমি হেৰি কৰিম আৰু তাৰপিছত ট্ৰিটমেণ্টটো ধুনীয়াকৈ লয় বাইদেউ এইখিনিতে এটা ফোন আহিছে আমি ফোনটো লৈ লৈছোঁ হেল্ল' 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 হয় হয় আপুনি ক'ৰ পৰা কৈছে আপোনাৰ পৰিচয়টো দিব আৰু কি জানিব বিচাৰিছে জাজি জামুগুৰিৰ পৰা কৈছোঁ হয় জনাওক মোৰ ল'ৰাটো এতিয়া বৰ্তমান 18 বছৰ পাৰ হৈ 19ত সোমাইছে ল'ৰাটো 18 বছৰ পাৰ হৈছে 18 বছৰ পাৰ হৈ 19ত সোমাইছে হয় হয় এতিয়া তাৰ হাঁচি এলাৰ্জি এটা আছে সেই হাঁচি এলাৰ্জিটোৰ কাৰণে ক'ভিড ভেকচিন হ'ব নহ'ব বাৰু ক'ভিড ভেকচিনৰ কথা আচলতে আমি বৰ্তমান আলোচনা কৰা নাই আমি কৰ্কট ৰোগৰ বিষয় আচ্ছা কেঞ্চাৰ ৰোগীয়ে ল'ব পাৰিবনে নোৱাৰে বাইদেউ সুধিছে তেওঁ যে কেঞ্চাৰ ৰোগীয়ে ক'ভিড ভেকচিন ল'ব পাৰিবনে নোৱাৰে অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন কৰিছে আমি আচলতে শুনা পোৱা নাছিলোঁ হয় ক'ভিড ভেকচিন ল'ব পাৰিব তেওঁলোকে ট্ৰিটমেণ্টৰ সময়ত জেনেৰেলি আমি হেৰি নকৰোঁ কিন্তু ট্ৰিটমেণ্ট হৈ যোৱাৰ পিছত হেৰি ল'ব পাৰিব ভেকচিন ল'ব পাৰিব তেওঁলোকে কাৰণ ক'ভিড ভেকচিন আল্টিমেটলি ক'ভিডটো ছাইড বাই ছাইড আমি দুয়োফালে ডিল কৰিবলৈ দুয়োটা ইম্পৰ্টেণ্ট এতিয়া আপোনাৰ কি হয় বহুতৰ এনেকুৱাও হৈছে যে আপোনাৰ ট্ৰিটমেণ্টৰ সময়ত বাট জাষ্ট ডায়েগন'চিছ হৈছে ক'ভিড হৈছে তেতিয়া আপোনাৰ ক'ভিড হৈ হওঁতে ইমিডিয়েটলি ট্ৰিটমেণ্টটো কৰিব নোৱাৰি তেখেতৰ ক'ভিড 2 সপ্তাহমানটো লাগে ক'ভিডৰ হেৰিৰ পৰা ওলাবৰ কাৰণে চ' তেওঁলোকৰ তাৰপিছত কেঞ্চাৰ কৰ্কট ৰোগৰ ট্ৰিটমেণ্টটো হয় আৰু যদি ক'ভিড ৰোগ হৈ যায় তেতিয়া আপোনাৰ ইমিডিয়েটলি এনেও আপোনাৰ ভেকচিন ল'ব নালাগে সেই এটা সময়ৰ পিছতহে ল'ব পাৰে ফাৰ্ষ্ট ষ্টেজ ছেকেণ্ড ষ্টেজ থাৰ্ড ষ্টেজ আৰু ফ'ৰ্থ ষ্টেজ সকলোৱে হয়তো জানে এইকেইটা ষ্টেজৰ কথা কোনটো ষ্টেজলৈকে থাকিলে আচলতে মানুহ জীয়াই থকাৰ চান্স থাকে আৰু চান্স কোনবিলাকৰ আচলতে কম থাকে এই বস্তুটো বহুতে জানিব বিচাৰিব একচুৱেলি আমি যেতিয়া কৰ্কট ৰোগ যেতিয়া ধৰা পৰে তেতিয়া ফাৰ্ষ্টলি ষ্টেজিং ডায়েগন'চিছৰ পিছত ষ্টেজিং কৰাটো খুব ইম্পৰ্টেণ্ট কাৰণ ষ্টেজিং কৰিলে এটা আমি গম পোৱা যায় যে কাৰণ ইমানবোৰ যিমান ৰিচাৰ্চ হৈছে যিমানবোৰ ষ্টাডিজ হৈছে সেইবোৰৰ পৰা এটা ষ্টেটিষ্টিকেল হেৰি আহিছে যে ষ্টেজ 1 আৰু ষ্টেজ 2 বা এনেও আমি দেখিলে ষ্টেজ 1 ষ্টেজ 2 তাৰমানে আপোনাৰ অকল সেই জাগাটোতে সৰুকৈ হৈছে বেমাৰটো চ' সৰুকৈ যেতিয়া বেমাৰটো হয় ষ্টেজ 1 আৰু ষ্টেজ 2ৰ নিৰাময় হোৱাৰ সম্ভাৱনা খুব বেছি আপোনাৰ সেই হিচাপে পাৰ্চেণ্টেজ ৱাইজ খুব বেছি কিছুমান জাগাততো ডিঙিৰ কিছুমান জাগাত হ'লে আপোনাৰ লেৰিংছ এনেকৈ হ'লে 99% আপোনাৰ কিয়ৰ ৰেট তাৰমানে চব ভালে হৈ যাব চ' সেইটো কাৰণে আপোনাৰ ষ্টেজিংটো খুব ইম্পৰ্টেণ্ট ষ্টেজ 3 আপোনাৰ অলপ লোকেলি এডভান্স হয় তাৰমানে সেই জাগাটোতে অলপ বেছিকৈ হয় বেমাৰটো আৰু ষ্টেজ 4 জেনেৰেলি কি হয় যে আপোনাৰ কোনোবা বেলেগ দূৰৰ জেগালৈ বিয়পি যায় বেমাৰটো চ' দূৰৰ জেগালৈ যেতিয়া বিয়পি যায় তেতিয়া আপোনাৰ ভাল হোৱাৰ সম্ভাৱনাটো নিশ্চয় কমি যায় সেইকাৰণে কিন্তু আপোনাৰ সম্ভাৱনা এটা মানুহৰ হোপ মানুহৰ যোনটো এটা হোপ থাকে সেইটোতো আপোনাৰ ছাপ'জ কিছুমান হেৰিয়াত ষ্টেজ 4 আপোনাৰ 5% চান্স বুলি ক'ব আৰু আমি যেতিয়া কওঁ 5% চান্স মানে পচিবিলিটি অফ কিয়ৰ 5 বছৰকে আমি জেনেৰেলি ছাৰ্ভাইভেল হেৰিটো কোৱা হয় চ' 5 yearsত 5জন জীয়াই থাকিব 100 গৰাকীৰ ভিতৰত চ' সেইটো এটা ডাঙৰ এটা হোপ মানুহৰ আমিতো নাজানো সেই 5 গৰাকী কোন হ'ব সেই 100 জনৰ ভিতৰত ময়ো হ'ব পাৰোঁ চ' সেই আশাৰেই মানুহে ট্ৰিটমেণ্ট কৰিব লাগিব বা ট্ৰিটমেণ্ট এটা বিভিন্ন সময়ত যিহেতু দেখা যায় কিছুমান ৰোগীয়ে
বহু আক্ষেপ লৈ জীয়াই থাকে দেখা যায় বিভিন্ন ক্ষেত্ৰত টকা পইচা কিছুমানৰ কম থাকে যাৰ বাবে বাহিৰত ট্ৰিটমেণ্ট কৰিব নোৱাৰিলোঁ বুলি পৰিয়ালেও কিছুমানে ভাবে মই নিজে পাইছোঁ তেনেকুৱা ব্যক্তি যে মই বাহিৰত ট্ৰিটমেণ্ট কৰিব নোৱাৰিলোঁ অসমতে ট্ৰিটমেণ্ট কৰিলোঁ যাৰ কাৰণে মই মোৰ পৰিয়ালৰ এজন সদস্যক হেৰুৱাই পেলাইছোঁ এনেকুৱা কিছুমান অনুভৱ বহুতৰ মনত থাকে এই বস্তুটো কিয় আহে বাৰু অসমত ইয়াৰ ট্ৰিটমেণ্ট আসলতে সম্ভৱ নহয় নেকি যিটো আসলে চিকিৎসা সেৱা বাহিৰত কৰিলেহে যে ঠিক হ'ব এনেধৰণৰ মানসিকতা কিয় আসলতে হৈ গৈছে আগতে আমাৰ কৰ্কট ৰোগৰ কাৰণে যোনটো চিকিৎসা আছে সেই চিকিৎসাবোৰ ৰিচেণ্টলিলৈকে অকল আমাৰ অসমত বি বৰুৱা কেঞ্চাৰ হস্পিটেলত আছিলে সো আমাৰ যিমান কেঞ্চাৰ হয় আমাৰ ৰাজ্যত যিমান কেঞ্চাৰ হয় সিমান কেঞ্চাৰ ৰোগীক এখন হস্পিটেলে আপোনাৰ নোৱাৰে কাৰণ ইমান ভলিউম হৈ গ'লে আপোনাৰ এখন হস্পিটেলত কেতিয়াও নোৱাৰে কাৰণ চিকিৎসক ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনাৰ যিমান আছে আপুনি তাতকৈ যদি বেছি পৰিমাণৰ আপোনাৰ পেচেণ্ট আছে তো তেওঁলোকে কেনেকৈ পাৰিব আৰু বহুতৰ কি হয় সেইকাৰণেও বহুত মানুহে বাহিৰলৈ গৈছিলে আৰু বহুতে নাজানে মেইন কথা হ'ল সজাগতা মানুহে নাজানেই যে ইয়াতে ট্ৰিটমেণ্ট হয় বহুত মানুহে নাজানে ইভেন অসমত থকা মানুহে এতিয়া বি বৰুৱাৰ পিছত আহিলে আমাৰ হস্পিটেলখন নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট যোৰাবাট সো যোৰাবাটত সেইখনো আমাৰ 10 বছৰতকৈ বেছি হৈ গ'ল কিন্তু এতিয়াও মই মানুহ পাওঁ যোনে কয় যে আমিতো নাজানিছিলোঁ এনেকুৱা এখন হস্পিটেল আছে বুলি তাৰপিছত আপোনাৰ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী যোনটো ভঙাগড়ত গুৱাহাটী মেডিকেল কলেজৰ লগত হ'ল তাতেও আছে আৰু আপোনাৰ হেল্থ চিটি হওক এতিয়া বহুত তাৰমানে হস্পিটেল উঠি আহিছে আৰু টেকন'লজি ৱাইজো আপোনাৰ যোনটো উন্নত চিকিৎসা এতিয়া আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালৰ পৰা হওক আপোনাৰ হস্পিটেলৰ ফালৰ পৰা হওক আপোনাৰ মেন পাৱাৰ যেনে আগতে ইভেন ডক্টৰ্ছ কৰ্কট ৰোগ বিশেষজ্ঞ বহুত কম আছিলে এতিয়া আগতকৈ অলপমান সেই পৰিমাণতটো আছে সেইকাৰণে এতিয়া বৰ্তমান দিনত আপোনাৰ অসমত বাহিৰৰ কম্পেৰিজনত যিখিনি লাগে গোটেইখিনি আছে কাৰণ মই নিজে বাহিৰত আছিলোঁ তেতিয়াৰ পৰা আমিতো গম পাওঁ যে বাহিৰত কি আছে কি নাই সেনেকৈ আমি এটা আমি ফোন লৈ ল'ব লাগিব যিহেতু দৰ্শকসকলে ফোন কৰি আছে হেল্ল' হয় আপুনি হয় ক'ৰ পৰা কৈছে ডিগবৈৰ পৰা কৈছে কি সুধিব বিচাৰে মই দাঁতৰ কেঞ্চাৰৰ বিষয়ে জানিব বিচাৰিছোঁ হয় দাঁতৰ কেঞ্চাৰ কিছুমান মানুহে চিগাৰেট খায় চাদা খায় সেইবিলাক মানুহৰ হয় তামোল খায় কিছুমান এনেকুৱা মানুহ একো নোখোৱা মানুহৰো যে দাঁতত কেঞ্চাৰ হয় সেইটো বিষয়ে জানিব বিচাৰিছোঁ মই হয় হয় একো নোখোৱা মানুহৰো কেঞ্চাৰ হয় হয় কালিৰ পৰা ভাল লাগিছে অনুষ্ঠানটো আমি শুভকামনা জনাইছোঁ অশেষ ধন্যবাদ হয় ধন্যবাদ বাইদেউ আপোনাৰ প্ৰশ্নটো আমি আচলতে উত্তৰ দিবলৈ চেষ্টা কৰিব বাইদেউ আচলতে বিভিন্ন ক্ষেত্ৰত দেখা যায় বহুতে কয় ধপাত খালে কেঞ্চাৰ হয় তামোল খালে কেঞ্চাৰ হয় কিন্তু বাইদেউ এগৰাকীয়ে এই প্ৰশ্নটো কৰিছে যে একো নোখোৱা মানুহৰো কেঞ্চাৰ হয় এই বস্তুটো এটা মানুহৰ মনত এটা থাকি গৈছে আচলতে ধপাত এটা মেজৰ কজ মানে যোনটো কেঞ্চাৰ কৰে ধপাত যিকোনো মানে ফৰ্মত আপুনি চিগাৰেট হিচাপে খাওক লাগে আপুনি খৈনী হিচাপে খাওক লাগে যিকোনো হেৰি চ' মেক্সিমাম আমাৰ যোনবোৰ পেচেণ্ট আহে মেক্সিমাম আপোনাৰ more than 90% আপোনাৰ ধপাত খোৱা মানুহ কিন্তু কিছুমান মানুহ আমি এনেকুৱা পাইছোঁ যাৰ আপোনাৰ হয় সেইটো যে একো ধপাত এলকহল বা একো নোখোৱাকেও তেওঁলোকৰ হ'ব পাৰে কাৰণ কৰ্কট ৰোগৰ যোনটো আপোনাৰ কাৰণবোৰ সেইটো এটা কাৰণৰ ওপৰত নহয় বিভিন্ন কাৰণ থাকিব পাৰে কেতিয়াবা আপোনাৰ কিছুমান এতিয়া যেনেকৈ তেওঁ সুধিছে দাঁতৰ হেৰি একচুৱেলি দাঁতত নহয় দাঁতৰ আলুত হয় কেঞ্চাৰ খাদ্যৰ কাৰণেও হ'ব পাৰে খাদ্যৰ হেৰিৰ কাৰণে হ'ব পাৰে কিন্তু এইটো জেগাত কি হয় দাঁতৰ আলুত কিবা যদি ঘাঁ লাগে সেই ঘাঁটো যদি ভাল নহয় কিবা কাৰণে আৰু আপোনাৰ কেতিয়াবা দাঁতত ঘঁহনি খাই কেতিয়াবা যদি শাৰ্প দাঁত থাকে সেই দাঁতটোৱে একেটা জেগাতে আপোনাৰ ঘাঁ কৰি ঘঁহনি খাই সেই জেগাটোত ঘাঁ কৰি সেই জেগাটো বহুত দিনলৈ একে জেগাতে যদি ঘাঁ হৈ থাকে সেই
তেতিয়া ঘাটো যোনটো ভাল নহয় তেতিয়াও কৰ্কট ৰোগ হ'ব পাৰে বাইদেউ আৰু এটা ফোন আহিছে আমাৰ কাৰণ ফোন লাইন খুলি দিছিলো আৰু এগৰাকী সদাশয় ব্যক্তি আছে আমাৰ ফোন লাইনত হয় আপুনি কোনে কৈছে কৰ পৰা কৈছে আৰু কি প্ৰশ্নটো জনাব মই পাতিয়াবা কৈছো মহিলা ৰত্ন হয় কক হয় মই ইনি জানিব বিচাৰিছো যে মই হয় আপোনাৰ মাতটো স্পষ্টকৈ অহা নাই আপুনি ভালকৈ কোৱেশ্যনটো কৰক টিভি ভলিউমটো আপুনি অলপ কমাই ল'ব মই জানিব বিচাৰিছো কেমোথেৰাপিটো প্ৰাইভেটত আৰু গভৰ্ণমেণ্টত যিটো আমাৰ ডিব্ৰুগড় কেঞ্চাৰ কোৱালিটি ডিফাৰেঞ্চ আছে নেকি বাৰু কেমোথেৰাপিৰ কথা সুধিছে তেওঁ আৰু কি ক'লে বাইদেউ প্ৰশ্নটো অকণমান ভালকৈ স্পষ্টকৈ কওক আফটাৰ চাৰ্জাৰী ব্ৰেষ্ট কেঞ্চাৰতে আফটাৰ চাৰ্জাৰী তাৰপিছত ট্ৰিটমেণ্টত কেমোথেৰাপি দিয়ে মই জানিব বিচাৰিছো যে কেমোথেৰাপিটো কোৱালিটিটো প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ মাজত ডিফাৰেঞ্চ আছে নেকি পাৰিছেনে বাৰু প্ৰশ্নটো কেমোথেৰাপি আচলতে প্ৰতিটো ষ্টেজত কেনেকৈ দিয়া হয় একচুৱেলি কেঞ্চাৰ কৰ্কট ৰোগ যেতিয়া হয় কৰ্কট ৰোগ হওঁতে মেইন 3টা ট্ৰিটমেণ্ট থাকে তাৰে 3টা মিলি বা কিছুমান কৰ্কট ৰোগত আপোনাৰ এটা মিলি বা 2টা এনেকৈ হেৰি মেইন ট্ৰিটমেণ্ট হ'ল চাৰ্জাৰী ৰেডিয়েশ্যন আৰু কেমোথেৰাপি এই 3টাৰ মাজত চলে কাৰণ কৰ্কট ৰোগ যেতিয়া এটা ঠাইত হয় লোকেল তাৰমানে সেই জাগাটোত হৈছে সেই জাগাটোত যেতিয়া হয় তাৰমানে লোকেল আৰু ইনিশিয়েল তাৰমানে ষ্টেজ 1-2 যদি ধৰা পৰে কিছুমান কেঞ্চাৰত সাৰ্জাৰী বা লোকেল ট্ৰিটমেণ্ট হিচাপে সাৰ্জাৰী বা আপোনাৰ ৰেডিয়েশ্যন থেৰাপি ব্যৱহাৰ কৰা হয় আৰু তাৰ লগত কেতিয়াবা কেমোও লাগিব পাৰে কেমৰ কোৱালিটি বুলি নহয় আপোনাৰ কেমৰ কথা আহিব য'ত আপোনাৰ কিছুমান কেমো সেনচিটিভ টিউমাৰ বা কেঞ্চাৰ থাকে কিছুমান যেনে লিম্ফোমা হডস্কিনছ লিম্ফোমা বা আপোনাৰ লিউকেমিয়া এইবোৰত ব্লাড কেঞ্চাৰ যোনটো সেইবোৰত আপোনাৰ কেমো হ'ল মেইন ট্ৰিটমেণ্ট অফ চইচ তাৰপিছত কেমো যেতিয়া ব্যৱহাৰ হয় কেমো আপোনাৰ বিভিন্ন সময়ত দিয়া হয় বিভিন্ন শেডিউল আছে যে আপোনাৰ বিভিন্ন ড্ৰাগছ আছে কেমো বুলি ক'লে এটা বুলি নহয় কেমোৰ আণ্ডাৰত তাৰমানে বহুত বিভিন্ন ধৰণৰ মেডিচিনছ আছে সেই মেডিচিনবোৰ বেলেগ বেলেগকৈ ভগোৱা আছে চ' কোনটো মেডিচিন কোনটো কেঞ্চাৰত ব্যৱহাৰ হয় সেইবোৰ শেডিউল আছে চ' সেনেকৈ সেই হিচাপে ডিচাইড কৰা হয় যদি ছাপ'জ আপোনাৰ ব্ৰেষ্ট কেঞ্চাৰে হ'ল তেতিয়া ব্ৰেষ্ট কেঞ্চাৰৰ কাৰণে যোনবোৰ কেমোথেৰাপি ড্ৰাগছ ইউজ কৰা হয় অকল ব্ৰেষ্ট কেঞ্চাৰ বুলি নহয় আৰু বহুত কিছু ফেক্টৰ্ছ আমি চাই লওঁ তাৰপিছতহে কেমো ড্ৰাগছ যে এইকেইটা পাব সেই হিচাপে ডিচাইড কৰা হয় আৰু এটা ফোন কল আছে আমি খুব ছুটিকৈ আচলতে আনসাৰবিলাক আমি দিবলৈ চেষ্টা কৰিম আচলতে ইমানকৈ ক'বলৈ দিগদাৰ পিছত আমি আকৌ ট্ৰাই কৰিম ফোন আছে আমি লৈ লৈছোঁ হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে আৰু ছুটিকৈ আপুনি প্ৰশ্নটো কৰক মই নলবাৰী ডিষ্ট্ৰিক্ট বৰনগৰ বাণীমুচিৰ পৰা কৈছোঁ বাইদেউ হয় কওক মই এই বিষয়ে পাতি আছে মোৰ মেছেজৰ হৈছিল কিন্তু মই 6টা কেমো ল'লোঁ আৰু অপাৰেশ্যন হৈছিল এতিয়া ভালে ভালে ঠিকে চলি আছে কিন্তু এতিয়া গাটো অলপ বিষায় আৰু এই ভৰি কেতিয়াবা কাৰণেহে ফুৰি যায় কিন্তু ব্লাড দিয়া গৈছিল কিন্তু হয় হয় আপুনি আৰোগ্য হওক আপোনাৰ যেটো চিকিৎসা চলি আছে আৰু এই বিষয়ে আমি হয় হয় মই চেকআপত যাব লগা হৈছোঁ বৰ্তমান চেকআপত যাম আপুনি অসমতে চিকিৎসা কৰিছে নে বাহিৰত কৈছে নাই মই বিবৰুৱাত কৰিছে আপুনি চিকিৎসাৰ চেকআপ মই এইটো ক'ব বিচাৰিম আপোনাক যে চেকআপ যোনটো আপুনি কৈছে চেকআপটো খুব ইম্পৰ্টেণ্ট হয় কাৰণ আপোনাৰ যিহেতু ট্ৰিটমেণ্টটো তেখেতৰ হৈ গৈছে ট্ৰিটমেণ্ট কৰাৰ পিছত যেতিয়া আপোনালোকক চেকআপত মাতে সেই সময়ে আপোনালোকে চেকআপত যাব লাগিব কাৰণ আপোনালোকৰ যোনটো ট্ৰিটমেণ্টটো পাইছে সেই ট্ৰিটমেণ্টটো কেনেকুৱা ৰেছপণ্ড কৰিলে তাৰমানে ভাল হ'ল কিমান ভাল হ'ল সেইখিনি বস্তু চাবৰ কাৰণে আপোনালোকক মাতিব সেই মাতাৰ সময়ে যোৱাটো খুব জৰুৰী তেতিয়া আপোনাৰ সোনকালে যদি আৰু কিবা লাগে সেই ডিচিশ্যনটো সোনকালে ল'ব পাৰি হয় এইখিনিতে এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিম গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো কেঞ্চাৰ ৰোগ হোৱা দেখা যায় যেতিয়া তেওঁ বেবী এটা দেহত কঢ়িয়াই লৈ ফুৰে আৰু তাৰপাছত যেতিয়া তেওঁ সন্তানটো প্ৰসৱ কৰে এটা প্ৰশ্ন সুধিম কাৰণ তেওঁ প্ৰসৱ কৰাৰ পাছত সন্তানটোৰ দেহত সেই যিগৰাকী গৰ্ভৱতী মহিলা তেওঁৰ যেটো কেঞ্চাৰ ৰোগ আছে সেই শিশুটিৰ দেহতো দেখা দিব পাৰে নেকি
সেইটো আপোনাৰ জেনেৰেলি হেনেকে মানে জেনেটিক নেকি মানে এইটো বস্তু জেনেটিক এটা বেলেগ হেৰি আপোনাৰ সাপোজ আপুনি এগৰাকী মহিলাই বাচ্চা মানে জন্ম দিছে সেই বাচ্চাটোৰ যোনটো জেনেটিক হেৰি পাইছে মাকৰ পৰা বা দেউতাকৰ পৰা কাৰণ দুয়োফালৰ পৰাই পাব সেই জেনেটিক কিছুমান মানে সাসেপ্টিবিলিটি থাকে কিছুমান হেৰি ক্যান্সাৰ ৰোগ আপোনাৰ জেনেটিক সাসেপ্টিবিলিটি বুলি কয় হেখিনি মানে around 5 to 10% ক্যান্সাৰ হেনেকুৱা হয় আপোনাৰ যেনেকে কিছুমান inherited breast and ovarian cancer কিছুমান থাকে হেবুৰ জেনেটিক কিছুমান জেনেটিক আজিকালি টেষ্টিংও কৰে হেবুৰ মানুহৰ যদি আপোনাৰ সাপোজ স্তন ক্যান্সাৰ আপোনাৰ মাহিৰ বা আপোনাৰ ফাৰ্স্ট ডিগ্ৰী ৰিলেটিভ বুলি কয় যে আপোনাৰ ইমিডিয়েট জোন ৰিলেটিভ আপোনাৰ যদি মাৰ আছে বাইদৰ আছে ভন্টিৰ আছে তেতিয়া সেই মানুহবোৰৰ ৰিস্কটো বহুত বেছি সো আপুনি আজিকালি সেই জেনেটিক টেষ্টিং কৰাব পাৰি কৰি পেলাই যদি থাকে হেনেকুৱা জেনেটিক সাসেপ্টিবিলিটি তেতিয়া প্ৰফাইলেক্টিক তাৰমানে বেমাৰ হোৱাৰ আগতে কিছু ইন্টাৰভেনশন ল'ব পাৰি আৰু যেটো আপোনালোকে ফোন কৰি আছে তাৰ বাবে অশেষ ধন্যবাদ আৰু লগতে আমি যেটো আজি আলোচনা কৰি আছো দুৰাৰোগ্য কৰ্কট ৰোগৰ বিষয়ে কৰ্কট ৰোগ কেনেকৈ হয় শৰীৰত কেনেকৈ আসলে দেখা দিয়ে কি লক্ষণ আসলে দেখা দিয়ে কেনেকৈ ইয়াৰ সাৱধানতা অৱলম্বন কৰিব লাগে সকলোখিনি কথা পাতি আছো আমি কথা পাতি আছো ডক্টৰ জুমি বৰগোহাঁইৰ সৈতে আমি পুনৰ তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আসলতে এই মুহূৰ্তত আপোনাৰ পৰা আমি এটা প্ৰশ্ন সুধিব বিচাৰিম বিভিন্ন ক্ষেত্ৰত দেখা যায় যিসকল বয়োজ্যেষ্ঠ লোক বা যিসকল মহিলা সেইসকলৰ ক্ষেত্ৰত কৰ্কট ৰোগ খুব বেছিকৈ দেখা দিয়া যায় কিন্তু কণ শিশুসকলৰ ক্ষেত্ৰতো এই ৰোগ আজিকালি বিয়পি পৰিছে কিহৰ বাবে আসলতে হয় actually কণ চাইল্ডহুড মেলিগনেন্সিও actually কমনে হয় বহুত লৰা ছোৱালীৰে ক্যান্সাৰ কৰ্কট ৰোগ হয় আমি এতিয়া আপোনালোকে হয়তো ইমানকে এসোসিয়েট হৈ নাথাকে কাৰণে গম নাপায় কিন্তু কৰ্কট ৰোগ কিছুমানটো যেনেকৈ অলপ জেনেটিক প্ৰেডিলেকশন থাকে যেনেকৈ আপোনাৰ চকুৰ ৰেটিনোব্লাষ্টমা বুলি আছে চকুত হয় হেবোৰ আপোনাৰ চাইল্ডহুড ক্যান্সাৰত বেছি হয় লৰা ছোৱালীত বেছি হয় আপোনাৰ একদম সৰু বাচ্চাত হয় আপোনাৰ এবছৰতকে তলৰ বাচ্চাটো হয় আৰু কিছুমান আপোনাৰ কিডনিৰ টিউমাৰ আছে নেফ্ৰোব্লাষ্টমা তাৰপিছত পেটৰ নিউৰোব্লাষ্টমা এবোৰ আপোনাৰ তাৰ মানে চাইল্ডহুড মেলিগনেন্সি কমন ইভেন ব্লাড ক্যান্সাৰ হয় সৰু শিশুসকলৰ যদি এনে ধৰণৰ ৰোগ হয় তেনেহলে কেমো লোৱাটো কিন্তু যথেষ্ট জটিল কাৰণ ডাঙৰ এজন মানুহে কেমো ললে যথেষ্ট তেওঁ ভাঙি পৰে স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটা দেখা যায় বিভিন্ন ধৰণৰ তেওঁ সমস্যা আহি পৰে এটা কণমানি শিশুক যেতিয়া এটা কেমো দিয়া হয় হেতু কিন্তু বহুত জটিল হয় হেতু হয় কিন্তু আমাৰ এতিয়া পেডিয়াট্ৰিক এজ গ্ৰুপটো যোনবোৰ ট্ৰিটমেন্ট হেবোৰ বহুত উন্নত হৈ গৈছে এতিয়া ড্ৰাগছবোৰ যেনেকৈ দিয়ে কেমোবোৰ যেনেকৈ দিয়ে বা যেটো ডোজত দিব লাগিব আপোনাৰ পাৰ্টিকুলাৰ কাৰণ শিশুৰ পেডিয়াট্ৰিক এজ গ্ৰুপত কি হয় তেওঁলোকৰ বডি ওয়েটটো চাই পেলাই সেই হিচাপেহে ডোজ আপোনাৰ দিব আপোনাৰ সৰু বাচ্চা এটাৰ সেম ড্ৰাগ একেটা ড্ৰাগ আপোনাৰ সৰু বাচ্চা এটা আৰু ডাঙৰ বাচ্চা এটাৰ মাজত পাৰ্থক্য থাকিব কাৰণ তেওঁলোকৰ বডি ওয়েট বেলেগ হ'ব তেখেতৰ যোনটো দিয়াৰ পদ্ধতি বেলেগ থাকিব মই কিন্তু দেখিছো বাচ্চাবোৰৰো আপোনালোকৰ আমি ভাবো যে ডাঙৰ মানুহৰ অসুবিধা বা প্ৰবলেমছবোৰ বেছিকে লবলে দিগদাৰ বা নোৱাৰে হেৰি বাচ্চাই কেনেকৈ পাৰিব কিন্তু আমি দেখাত মই নিজেও অনুভৱ কৰিছো মই যেতিয়া আদিয়াৰ ক্যান্সাৰ ইনষ্টিটিউটত আছিলো আমাৰ এটা পেডিয়াট্ৰিক উইং এটা বেলেগকে আছিলে তেওঁলোক বাচ্চাবোৰে বহুত এটা এজৰ তলৰ বাচ্চাবোৰেতো বুজিয়ে নাপায় যে তেওঁলোকৰ যে এইবোৰ প্ৰবলেম আছে তেওঁ দুনিয়াকে খেলি মেলি থাকে বহুত দুখৰ কথা আছে যেতিয়া ট্ৰিটমেন্ট হয় সেই ট্ৰিটমেন্টৰ সময়ত যেতিয়া অসুবিধা হয় তেতিয়াহে বিছনাত হৈ থাকে আৰু নহলে ধুনিয়াকে খেলি থাকে বা বহুত বোন ক্যান্সাৰো বাচ্চাত হয় বোন ক্যান্সাৰৰ কাৰণে হে টিনেজ গ্ৰুপটোত অস্টিওসাৰ্কোমা এনেকে হোৱাৰ কাৰণে বহুতৰ কি হয় এম্পুটেশনো কৰিব লগা হয় তাৰ মানে ভৰিত যদি হৈছে কেতিয়াবা ভৰিখনো কাটিব লগা হৈছে বা হাতখন কাটিব লগা হৈছে এনেকুৱা সাৰ্জাৰি কৰাৰ পিছতো ইমান মিউটিলেটিং সাৰ্জাৰি
পিছতো বাচ্চাবোৰৰ যোনটো সাইকোলজি কাৰণ বহুত এডাপ্টিভ হয় বাচ্চাবোৰ তেওঁলোকে একচুয়ালি বেছি এডাপ্ট কৰিব পাৰে এডাল্টছতকে বাইদেউ যেহেতু এতিয়া কোভিড পৰিস্থিতি কোভিডত এতিয়া সকলো বেছিভাগে এতিয়া আক্ৰান্ত হৈছে তেনে সময়ত আপুনি যেহেতু দিনে ৰাতিয়ে ব্যস্ত থাকে এখন চিকিৎসালয়তে নহয় কেবাখনটো হয়তো আপুনি যায় নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউট নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলত আপুনি যেহেতু বিশেষকৈ তাত বেছিকৈ আচলতে উতপ্ৰোতভাৱে জড়িত এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কেনেকৈ আচলতে এই সময়টো দিয়ে এই ৰোগীসকলৰ লগত কেনেকৈ আপুনি কটায় আপুনি ঘৰতো টাইম দিব লাগে চিকিৎসালয়লৈও যাব লাগে বৰ্তমান কোভিড পৰিস্থিতি কেনেকৈ আচলতে এইখিনি মিলাই আছে হেতুটো হয় এতিয়া কি কওঁ এতিয়া আমাৰটো এইটো ডিউটি আমি মইতো নিজে এইটো ডিউটি মোৰ বিৰাট মানে যোনটো অন্তৰ প্ৰাহা ডিউটি বুলি ভাবো কাৰণ আমাৰ মই যদি না যাওঁ কাৰণ বহুত পেশেন্ট ৰখি থাকে আজি মই যদি না যাওঁ তেতিয়া সেই পেশেন্টবোৰৰ বহুত ডিলে হৈ যায় মাজত ইনফেক্ট মোৰ নিজৰে কোভিড হ'ল তো কোভিড হৈ পেলাই মই নিজে 2 সপ্তাহ এনেকে থাকিব লগা হ'ল কিছুমান প্ৰবলেমছ আছিলে তাৰ পিছত কিন্তু মোৰ পেশেন্টবোৰে যেতিয়া মোক ফোন কৰি থাকে তেতিয়া নিজৰ বেয়া লাগে যে মই নিজে যাব পৰা নাই বা তেওঁলোকক সেই সাৰ্ভিসটো দিব পৰা নাই মোৰ কাৰণে সিহঁতৰ ডিলে হৈছে আদাৰৱাইজটো বিভিন্ন কাৰণে লাইক পেশেন্টৰ নিজৰ প্ৰবলেমছৰ কাৰণে তেওঁলোকৰ কেতিয়াবা ডিলে হয় কিবা কোভিড হৈছে তেওঁলোকৰ বা হেৰি হৈছে কিন্তু হেতু এতিয়া ঘৰৰ বস্তুবোৰ মিলাবই লাগিব এতিয়া আমাৰ নিজৰ বাচ্চাক আমি থৈ ঘৰত এতিয়া কোভিড বহুখিনি আচলতে মিলাব লগা পেশেন্টক আমি ট্ৰিটমেন্ট দিব লাগিব ভয় লাগে কাৰণ বাচ্চাৰ আকৌ কোভিড হলে ইনফেক্ট হলে তাৰো হল কাৰণ আমি এক্সপোজ সিহঁতৰো এক্সপোজ হৈছে হয় আপুনি যেতিয়া আপুনি চিকিৎসালয়ত প্ৰৱেশ কৰে তেতিয়া হয়তো আপোনাৰ হাতত বহুখিনি চিকিৎসক থাকে যি জীৱন মৃত্যুৰ সৈতে যুঁজি আছে তেনে কিছুমান আপুনি ৰোগী আপুনি লগ পায় আপোনাৰ মাত কথা আপোনাৰ আচৰণ এইখিনি বহুখিনি আচলতে নিৰ্ভৰ কৰে এগৰাকী চিকিৎসকৰ ওপৰত যেতিয়া আপুনি এনেকুৱা ফেস কৰে এনেকুৱা ৰোগীৰ লগত আপুনি যেতিয়া আপুনি মোকাবিলা কৰিব লগা হয় তেতিয়া সেই ৰোগীজনে হয়তো গম নাপায় তেওঁ লাষ্ট ষ্টেজ কেনেকৈ আপুনি এই বস্তুটো হ্যান্ডল কেনেকৈ কৰে এটো ব্ৰেকিং ব্যাড নিউজ তাৰ মানে এটো কয় ব্ৰেকিং ব্যাড নিউজ এতিয়া মানুহক সুখবৰ দিবলৈ সদায় ভাল সবে দৰি দৰি যায় সুখবৰ দিবৰ কাৰণে কিন্তু মানুহক যেতিয়া দুখৰ খবৰ দিব লাগে আৰু এটো হল এটা মাৰাত্মক খবৰ সেই খবৰটো যেতিয়া এটা মানে মানুহজনক দিব লাগে মানুহজনৰ ঘৰৰ মানুহক দিব লাগে হসাকৈ আসলতে বহুত নিজৰে সাইকোলজিক্যাল এফেক্ট হোৱা যেন লাগে যে আমি মই কথাখাৰ ক'ব লাগিব আৰু তেওঁলোকৰ যোনটো ৰেসপন্স হয় বহুতে এতিয়া বহুত ধৰণৰ মানুহ পাইছো বহুত ধৰণৰ মানুহে বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণকে লয় কথাখাৰ বহুতে একসেপ্ট কৰি লয় বহুতে একসেপ্ট কৰিব নোৱাৰে বহুতৰ খং উঠে দেখো কিন্তু এটো বুজি পাও যে মানুহজনৰ যে প্ৰবলেম হৈছে তেওঁহে বুজিব আজি যাৰ প্ৰবলেমটো হয় ইভেন ৰিলেটিভছে বুজি পায় to a certain extent কিন্তু মানুহজন যাৰ বেমাৰ হয় কাৰণ তেখেত হল ভুক্তভোগী তেখেতৰ বিষ হৈছে তেখেতৰ প্ৰবলেম হৈছে তেখেতে খাব পৰা নাই তেখেতৰ পায়খানাৰ প্ৰবলেম হৈছে তো বাকি আপোনাৰ যিয়ে নহওক আমি মই সদায় চেষ্টা কৰো যে সেই মানুহজনক কেতিয়াও দুখ বা হেৰি দিব নিবিচাৰো আৰু সদায় কথাবোৰ যাতে ভালকে বুজাই দিব পাৰো আমিও মানুহ কেতিয়াবা আমাৰো কেতিয়াবা হয়তো খং উঠিব পাৰে কিন্তু মই সদায় চেষ্টা কৰো যে খং নকৰি আপুনি কেনেকৈ বুজাব পাৰো বা তেওঁলোকক কেনেকৈ সুবিধাদায়ক কৰি দিব পাৰো বস্তুবোৰ বিভিন্ন ক্ষেত্ৰত মেডিসিন হেতু সাইকোলজিক্যালি কাৰণ তেওঁলোক সেই মুহূৰ্তত ভাঙি পৰে সেই খবৰ পাই ভাঙি পৰে সো হেনেকুৱা এটা খবৰ মই যদি সেই জায়গাত থাকিলো হয় আজি মোৰ ঘৰৰ মানুহ যদি তাত থাকিলে হয় মোৰ কেনেকুৱা লাগিল হয় কোনোবাই যদি হেনেকে কলে হয় সো সদায় হেতু ভাবিয়ে আসলতে কোৱা হয় যে আপোনাৰ এনেকুৱা হৈছে নাই হোৱা আপোনাক কি লাগে কি না লাগে আপোনাৰ এখিনি কৰিবলগীয়া কাম সো সাইকোলজিক্যালি সাপোর্ট তো আমাৰ ফালৰ পৰা আমি সদায় চেষ্টা কৰো দিবৰ কাৰণে আৰু কাৰণ ঘৰৰ বহুত মানুহ আছে এনেকুৱা বহুত পেশেন্টেও যেতিয়া ৰেসপন্ড কৰে আপুনি যেতিয়া ভালকে আমি যেতিয়া হেৰি কো আমি নিজে ৰিজাল্টটো পাও ন যে বহুত মানুহে তেতিয়া আপুনি দে আৰ সো গ্ৰেটফুল আৰু তেওঁলোকে ইমান ধুনিয়াকে যে একসেপ্টটো কৰি লয় আৰু তেওঁলোকে ট্ৰিটমেন্ট বহুত মানুহে ট্ৰিটমেন্ট লব নিবিচাৰে বুজাই ট্ৰিটমেন্ট দিব লগা হয় সো এইখিনি তাৰ মানে এফৰ্টটো দিব লাগিব এগৰাকী ৰোগীৰ কেৱল মাত্ৰ তেওঁৰ
মেডিচিন বা ঔষধৰ ওপৰতে আচলতে নিৰ্ভৰ নকৰে এগৰাকী চিকিৎসকৰ ব্যক্তিত্ব তেওঁৰ যি আচৰণ সেয়াও আচলতে ৰোগীগৰাকীক মানসিকভাৱে বহুখিনি শক্তিশালী কৰিব পাৰে নহয় জানো এইখিনিতে এটা ফোন আছে আমি ফোনটো লৈ ল'ব বিচাৰিম বাইদেউ হেল্ল' হেল্ল' হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপোনাৰ প্ৰশ্নটো জনাব হয় মই শ্ৰুতি বৰুৱাই কৈছোঁ শিৱসাগৰৰ পৰা হয় মই বাইদেউৰ পৰা জানিব বিচাৰিছোঁ যেহেতু এতিয়া কোভিড পৰিস্থিতি চলি আছে মানে কেঞ্চাৰ পেচেণ্ট হ'লে যদি কোভিড আক্ৰান্ত হয় তেতিয়া মানে কেনেধৰণৰ সাৱধানতা ল'ব লাগিব বা বেছি ভয়ানক হৈ যায় নেকি কথাটো মানে সেইটো সুধিব বিচাৰিছোঁ হয় এই প্ৰশ্নটো আচলতে আপুনি আমাৰ অনুষ্ঠানটো চাই থাকক আমি এনেধৰণৰ প্ৰশ্ন আচলতে প্ৰথমে আমি দিবলৈ চেষ্টা কৰিছিলোঁ সেই উত্তৰটো তেওঁ সুধিছে যে কোভিড পৰিস্থিতি বৰ্তমান গতিকে কোভিড পৰিস্থিতিৰ সময়ত কেনেকৈ আচলতে কেঞ্চাৰ ৰোগী এজন সাৱধান হ'ব আমি সেই কথাটো ইতিমধ্যে আলোচনা কৰিছোঁ এইখিনিতে যেহেতু তেওঁ কৈছে খুব চমুকৈ অকণমান কৈ দিয়ক কেঞ্চাৰ ৰোগী এজনৰ ইমিউনিটি হেৰিটো যিকোনো কেঞ্চাৰ এটা ৰোগ য'ত ইমিউন হেৰি ষ্টেটাছটো এনেও বহুত কমি যায় ইমিউনিটি বহুত কমি যায় কাৰণ তেখেতৰ ইমান এটা ডাঙৰ ৰোগে আক্ৰান্ত কৰিছে তাৰোপৰি তেখেতে যোনবোৰ ট্ৰিটমেণ্ট পায় সেই ট্ৰিটমেণ্টবোৰো কাৰণেও বহুত কমপ্লিকেশ্যনছ হয় ইমিউন চিষ্টেম খোৱা বোৱাত এনেও মানুহজনৰ বহুত কমি যায় চ' বহুত ক্ষেত্ৰত মানুহজনৰ ইমিউন ষ্টেটাছটো একদম কম হৈ যায় চ' সেনেকুৱা মানুহক কি হয় আপোনাৰ তাৰোপৰি সেইবোৰ আমাৰ কেঞ্চাৰ কৰ্কট ৰোগ বুলি ক'লে আপুনি নাভাবিব যে অকল মানুহজনৰ কৰ্কট ৰোগ হৈ আহিছে সেই মানুহজনৰ লগত ডায়েবেটিছ থাকিব পাৰে চুগাৰ হাই প্ৰেছাৰ থাকিব পাৰে আপোনাৰ থাইৰয়ডৰ বা ৰেনাল প্ৰব্লেম কিডনিৰ প্ৰব্লেম চ' লিভাৰ প্ৰব্লেম চ' এনেকুৱা পেচেণ্টৰ ইমিউন ষ্টেটাছ যেতিয়া ডাউন থাকে এইবোৰ মানুহক যিকোনো ইনফেকশ্যনে আপোনাৰ ভাইৰেল ইনফেকশ্যন হওক বেক্টেৰিয়েল ইনফেকশ্যন হওক যিকোনো ইনফেকশ্যনে সোনকালে ধৰিব পাৰে যদি ষ্ট্ৰং থাকে তেতিয়াহ'লে ইয়াক এটেক কৰিব নোৱাৰে আৰু বিভিন্ন ক্ষেত্ৰত দেখা যায় লাইফষ্টাইলে হওক বা গ্ল'বেলাইজেশ্যন বা ইতিমধ্যে আমি জনাইছোঁ যে পলিউশ্যন এইবিলাকৰ কাৰণেও আচলতে হয় কৰ্কট ৰোগটো এইবোৰ মানুহে সেইকাৰণে অলপমান বেছি সাৱধান হৈ থাকিব লাগিব তেওঁলোকে বেছি এতিয়া কোভিড যোনবোৰ প্ৰট'কল তেওঁলোকে অলপ বেছি মানি চলাটো ভাল হয় কাৰণ নহ'লে আকৌ বেছি ইনফেকশ্যন তাৰ লগত যদি কোভিড হয় আকৌ এটা দিগদাৰ হৈছে নিশ্চয়কৈ বাইদেউ আজি আপোনাৰ লগত ইমানখিনি আমি কথা পাতিলোঁ এঘণ্টা সময় কেনেকৈ পাৰ হ'ল আচলতে আমি গমেই নাপালোঁ আৰু দৰ্শকসকলেও বহুখিনি সঁহাৰি জনালে আজিৰ দিনটোত প্ৰথম আচলতে আমি আলোচনা কৰাৰ মাজতে যিখিনি আচলতে ফোন ল'ব পাৰিলোঁ সেইখিনি আমি যিমান পাৰোঁ চেষ্টা কৰিলোঁ তেওঁলোকক উত্তৰ দিবলৈ আৰু যিখিনি আচলতে ল'ব নোৱাৰিলোঁ আমি পিছলৈ ল'বলৈ আচলতে চেষ্টা কৰিম আৰু আজি আপুনি আমাক কিমানখিনি সময় দিলে বহুমূলীয়া সময়কণ আমাক দিলে ইমান ব্যস্ততাৰ মাজত আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ মোৰ ধন্যবাদ মোৰো ভাল লাগিলে আহি পেলাই আমি ইমান ধুনীয়াকৈ কথাখিনি পাতিলোঁ কিন্তু ইয়াৰ মাজত বহুতখিনি কথা থাকি গ'ল আৰু মানুহৰ বহুত প্ৰশ্ন থাকে সেই প্ৰশ্নবোৰ ল'ব নোৱাৰিলোঁ দুখিত চেষ্টা কৰিম যে কেতিয়াবা আকৌ হ'লে আচলতে মই ভাবোঁ কৰ্কট ৰোগৰ সজাগতাটো আমাৰ মানুহৰ মাজত যিমান হ'ব লাগে হোৱা নাই সেইটোৰ কাৰণে আমি আপোনালোকে যোনটো আৰম্ভ কৰিছে সজাগতাৰ হেৰি সেইটো যাতে আপোনালোকে আৰু কৰি থাকে সেই আশাৰে থেংক ইউ ধন্যবাদ তেনেহ'লে প্ৰিয় দৰ্শক আজি অনুষ্ঠান আমি সামৰিব লাগিব কাইলৈ একেটা সময়তে একেটা চেনেলতে চাবলৈ নাপাহৰিব বিয়লিৰ আলাপ আজি ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা মই মুনমীয়ে বিদায় লৈছোঁ ধন্যবাদ